মুখ্যমন্ত্ৰী কপাল ভাল কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ পৰা মিঠা কথাও শুনিব ধন্যবাদো লাভ কৰিব কৃতজ্ঞতাও লাভ শুনিব কেতিয়াবা টেঙা আমো খাব কেতিয়াবা নাৰিকল লাৰু তেওঁ পায় তেখেত বিধায়কজনৰ আপোনালোকে দেখিছে এটা কথা তেওঁ স্থিৰ মোৰ ক্ষেত্ৰত সদায় কিবা এটা মানে এনেকুৱাই ক'ব কিন্তু মুখ্যমন্ত্ৰী আহিলে তেওঁ সুৰটো মানে সলাই থাকে মুখ্যমন্ত্ৰী কপাল ভাল কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ পৰা মিঠা কথাও শুনিব ধন্যবাদো লাভ কৰিব কৃতজ্ঞতাও লাভ শুনিব কেতিয়াবা টেঙা আমো খাব কেতিয়াবা নাৰিকল লাৰু তেওঁ পায় কিন্তু মই সদায় মোৰ কথাত তেওঁ স্থিৰ মই এইটো ভাল পাওঁ মোৰ ক্ষেত্ৰত তেওঁ সুৰটো সাল সলনি নহয় মুখ্যমন্ত্ৰী মই সেইটোৱে কৈছো যে এটা কথা মই ভাল পাওঁ মই স্থিৰতা ভাল পাওঁ মই মানুহ স্থিৰ অটল কিন্তু মোৰ ক্ষেত্ৰত যে তেওঁ সদায় তেওঁৰ সুৰটো সদায় অটল হৈ থাকে মই এইটো ভাল পাওঁ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সদায় কেতিয়াবা সুৰটো মিঠা কেতিয়াবা সুৰটো টেঙা বিধানসভাত কথা বেলেগ ইয়াত আহি একদম মানে চাৰ হৈ যায় বিধানসভাত গৈ তই হৈ যায় এইটোৱে ঠিকে আছে তেওঁ কিন্তু মূল কথাটো হ'ল যে আজিৰ তাৰিখত ৰাইজে কি বিচাৰে